মই মই দেখা নাই এইটো ফিডবেক মোৰ তাতে নাই। মই GMCত প্ৰায় 3 ঘণ্টা আজি মিটিং কৰিছোঁ কেনেকৈ আমাৰ কামবিলাক আগুৱাই লৈ। সেইকাৰণে সেই সময় মোৰ মোবাইলো লগত নাছিলে, কাৰণ মোৰ কাছে এই ফিডবেকটো নাই। GMCৰ লগত যিখন বৈঠক হৈ গ'ল, তাত গুৱাহাটীৰ এতিয়া বানমুক্ত আৰু পানী যোগান এই বিষয়সমূহত কেনেদৰে আচলতে আলোচনা কৰা? আমি কেইখন বিষয় লৈ যোৱাকালি মই বিভাগটো পোৱাৰ পিছতে দহুৱাৰ অফিচাৰসকলৰ লগত আমি বহিছিলোঁ। আজি মই GMCতে গৈছিলোঁ আৰু GMCত গৈ মই কেইখন বিষয় লৈ আলোচনা কৰিছোঁ। এখন হ'ল আমাৰ আৰবান ফ্লাডিং, এইটো লৈ আলোচনা কৰিছোঁ, বা লগতে ড্ৰেইন সাফা কৰাৰ কাৰণে আমাৰ স্বচ্ছতা, পানী, ড্ৰিংকিং ৱাটাৰ, এই বিষয়বিলাক লৈ আমি আলোচনা কৰিছোঁ। আজি প্ৰাৰম্ভিক আলোচনা আৰম্ভ কৰিছোঁ আৰু এটা টাইম লিমিট আমি কৰি আছোঁ যে প্ৰতিখন কাম আমি কেনেকৈ সুচাৰুৰূপে আমি কৰিব পাৰোঁ। 2 দিন হৈছে বিভাগটো মই পাইছোঁ, অলপ ভালকৈ বিভাগটো বুজি মই কাম কৰিবলৈ চেষ্টা কৰিম আৰু গুৱাহাটীৰ যিবিলাক চেলেঞ্জ আছে, যিবিলাক সমস্যা আছে, এইবিলাক সমস্যা যাতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত সমাধান কৰিব পাৰোঁ, সেই প্ৰচেষ্টা কৰিম। ডাইৰেকশ্যন দিছে নেকি বিষয়া আৰু ঠিকাদাৰৰ? মই ডাইৰেকশ্যন আমি এইটোৱে হ'ল যে বৰষুণ হ'লে গুৱাহাটীত কেইখন এলেকা আছে, এই এলেকাবিলাকত পানী হৈ যায়, আমি কেনেকৈ ফাৰ্ষ্ট ৰাইজক ৰিলিফ দিব পাৰোঁ। যেতিয়া পানী যদি কোনো ব্লকেজ হৈছে, সেইটো কেনেকৈ আমি ৰিমুভ কৰিব পাৰোঁ। আৰু চাফাইটোৰ ওপৰত, স্বচ্ছতা যিটো আছে সেইটোৰ ওপৰত আমি বহুত বেছিকৈ গুৰুত্ব দিছোঁ। অহা কেইদিনত আমাৰ অম্বুবাচী মেলাও আৰম্ভ হ'ব, সেইকাৰণে অম্বুবাচী মেলাকো সন্মুখত ৰাখি যাতে আমি